নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ বিশেষ শিতান ৰাখিফললৈ মই মানসী আপোনালোকক স্বাগতম জনাইছোঁ আৰু প্ৰতি পৰ্দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া তেওঁ আজিও আপোনাক জনাব আপোনাৰ গ্ৰহগতিৰ বিষয়ে আপোনাৰ ৰাখিফলৰ বিষয়ে আৰু আপোনাৰ বিভিন্ন সমস্যাৰ সমাধান দিব আৰু আপুনি প্ৰেৰণ কৰা চিঠিৰ উত্তৰ দিব লগতে একোটি বিশেষ বিষয় সদায় দৰে আজিও তেওঁ লৈ আহিছে দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমে আপোনাৰ পৰা গ্ৰহগতিৰ বিষয়ে জানিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ চন্দ্ৰ মেঘ ৰাশিত বহি আছে লগ্ন আৰু শনি মীন ৰাশিত ৰাহু ৰবি বুধ শুক্ৰ আজি কুম্ভ ৰাশিত বহি আছে মংগল মকৰ ৰাশিত বহি আছে আজিৰ দিনটোত বৃহস্পতি মিথুন ৰাশিত আৰু কেতু সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি কিছু বাধা বিঘিনি পাব গতিকে আপুনি যদি এটি লাকি ষ্টোন ইউজ কৰিব খুজিছে তেতিয়া আপুনি এই ৰত্নটো ইউজ কৰিব পাৰে এয়া হ'ল এটি মুকুটা পাৰ্ল এই হোৱাইট পাৰ্লটো আপুনি ৰূপত বনাই ৰিং ফিংগাৰত পিন্ধিব আৰু সোমবাৰ দিনটোত পিন্ধিব শুদ্ধ কৰি ল'ব শোধন কৰাৰ পাছত পিন্ধিব আপুনি নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ আৰু এইখিনিতে সুধিব বিচাৰিম পাৰ্লটো বহুতে ব্যৱহাৰ কৰে হয় কিন্তু শুদ্ধকৈ যিকোনো ক্ষেত্ৰত যদি পিন্ধে কেনেকৈ পিন্ধিব পাৰিব আচলতে পাৰ্ল সকলোৱে পিন্ধিব পাৰে মাথাটো ঠাণ্ডা ৰাখে হয় আৰু কনচেনট্ৰেশ্যন বৃদ্ধি কৰায় বিশেষকৈ ষ্টুডেণ্টসকলে পিন্ধিলে ভাল আৰু যিসকলৰ চন্দ্ৰ বেয়া হয় তেওঁলোকে পাৰ্ল পিন্ধিলে শুভ ফল দিয়ে কোনটো ফিংগাৰত পিন্ধিব পাৰে ৰিং ফিংগাৰ পিন্ধিব পাৰে ৰিং ফিংগাৰ হয়। ইণ্ডেক্স ফিংগাৰত পিন্ধিব পাৰে লিটিল ফিংগাৰত পিন্ধিব পাৰে আৰু ৰূপত নে সোণত বেছি লাভ একে কাম ৰূপতো বনাব পাৰে সোণতো বনাব পাৰে হয় নিশ্চয় ধন্যবাদ দাদা এই মুহূৰ্তত আমি ৰাশিফলকেইটা চাম হয় এতিয়া কাপছ এণ্ড কাপছ মেঘ ৰাশি এৰিছ আজি দৰকাৰী কামত অৱহেলা নকৰিব শৰীৰ অশুভ বিদ্যাত মধ্যম ফল আজি ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধি হ'ব ব্যৱসায় ভাল হ'ব প্ৰেমত শুভ ফল মেৰুণ কালাৰ লাকি পিংক কালাৰ আনলাকি বৃষ ৰাশি টৰাছ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি বিদ্যাত মনোযোগ দিব পাৰিব ব্যৱসায় বাণিজ্যত সফলতা লাভ ঘৰুৱা দিশত উন্নতি শৰীৰ মধ্যম প্ৰেমত বিবাহৰ যোগ আজি দান ধ্যান কৰক ভাল হ'ব হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া হওক মিথুন ৰাশিলৈ পেণ্টাকলছ এণ্ড পেণ্টাকলছ মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দেৱী মন্দিৰত এটি ৰেড কালাৰ চূৰ্ণি আগবঢ়াওক ভাল ফল দিব আজি সামাজিক ক্ষেত্ৰত উন্নত পৰিৱেশ নাপায় শৰীৰত দুৰ্বলতা থাকিব ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যুগ আজি কিন্তু বিজনেছমেনৰ ভাল প্ৰেমত উৎসাহ থাকিব ৰেড কালাৰ লাকি য়েলো কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত বিশেষ বাধা নাপায় শৰীৰ বৰ এটা শুভ নহয় অৱশ্যে আবেলি পৰত শৰীৰত বিশেষ সমস্যা নাথাকিব নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যুগ নিবনুৱাসকলৰ ভাল চাকৰি বাকৰি আদিৰ যুগ দেখুৱাই আছে গল্ডেন কালাৰ লাকি মেৰুণ কালাৰ আনলাকি হয় ধন্যবাদ আৰু এই মুহূৰ্তত আমি এখন চিঠি ল'ম হয় আজিৰ চিঠিখন প্ৰেৰণ কৰিছে গোলাঘাটৰ পৰা তেওঁ লিখিছে যে ঘৰ এখন আৰম্ভ কৰিলে কোনটো মাহত শুভ আৰু বাস্তুৰ কথা কিবা ক'ব নেকি হয় একচুৱেলি ঘৰ বনোৱাৰ ক্ষেত্ৰত ইভেন গৃহ প্ৰৱেশৰ ক্ষেত্ৰতো বহাগ মাহত সোমালে বা বনালে মানে বনোৱাটো ষ্টাৰ্ট কৰিলে ধন ৰত্ন লাভ জেঠ মাহত মৃত্যুলৈকে হ'ব পাৰে আষাৰ মাহত পশু বৰ্জিত ধন কিন্তু ৰত্ন লাভ শাওণ মাহত মৃত্যুলৈকে হ'ব পাৰে ভাদ মাহত হানি বিঘিনি আশ্বিন মাহত স্ত্ৰী বা পতিনা কাতি মাহত বনালে বা বনোৱা আৰম্ভ কৰিলে ৰত্নাদি লাভ আঘোণ মাহত ধন্যাদি লাভ শস্য আদি লাভ পুহ মাহত সূৰ্য ডকাইতৰ ভয় থাকে মাঘ মাহত আৰম্ভ কৰিলে অগ্নি ভয় জুইৰ পৰা ভয় থাকে তেনেকুৱা ফাগুন মাহত আৰম্ভ কৰিলে কাঞ্চন পুত্ৰ লাভ চৈত মাহত বেমাৰ আজাৰ গতিকে তেনেকুৱা কিছু অশুভ দিশ দেখুৱাই আছে আৰু মনত ৰাখিব ঘৰখনৰ যোনটো মিডিল পৰ্চন সেই জেগাটো বাস্তু পুৰুষ হৈ থাকে আৰু বাস্তু পুৰুষৰ নাভিমণ্ডল গতিকে এই জেগাটোত কোনো ধৰণৰ ভাৰী বয় বস্তু নাৰাখিব তেতিয়া কিন্তু অশুভ আৰু সদায় এই মিডিল স্থানটো মানে কোনো ধৰণৰ গাঁত থাকিব নালাগে কোনো ধৰণৰ পিলাৰ আদি থাকিব নালাগে আৰু কুঁৱা আদি কৰিব নালাগে আৰু কোনো ধৰণৰ জাবৰ থাকিব নালাগে সদায় চাফ চিকুণ ৰাখিব লাগে তেতিয়া বংশৰ উন্নতি হয় হয় ধন্যবাদ নিশ্চয় চিঠিৰ উত্তৰ পাই আপুনি লাভান্বিত হ'ব আৰু এই মুহূৰ্তত সময় হৈছে এটা চমু বিৰতিৰ
এটি বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ ৰাশিফলৰ হিতালৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আমি এই মুহূৰ্তত পৰৱৰ্তী ৰাশিফলকেইটা চাম হয় পেণ্টাকলছ এণ্ড ছৰ্ডছ সিংহ ৰাশি লিঅ' আজি কোনো শুভ সংবাদ পাব আনন্দৰ আৰু প্ৰাপ্তিৰ যুগ পঢ়া শুনাত বাধা কম আজি ব্যৱসায় বাণিজ্যত শুভ ফল যিসকল ব্যৱসায়ী আজি শুভ ফল লাভ কৰিব পাৰে আজি ব্লেক কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া আহিছোঁ কাপছ এণ্ড পেণ্টাকলছ কন্যা ৰাশি আজি আকস্মিক অৰ্থপ্ৰাপ্তিৰ যুগ বিদ্যাত শুভ ফল ব্যৱসায় বাণিজ্যত উৎসাহ বৃদ্ধি শৰীৰত আঘাতপ্ৰাপ্তিৰ যুগ প্ৰেমত শুভ ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে দুখীয়া লোকক মিঠাই খাবলৈ দিয়ক ভাল হ'ব ধন্যবাদ কাপছ এণ্ড নাইট অফ ছৰ্ডছ তুলা ৰাশি লিব্ৰা আজি অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ হ'ব পাৰে বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় ব্যৱসায় বাণিজ্যত বাধা দেখা যায় খৰচাৰ মাত্ৰা বৃদ্ধি পাব প্ৰেমত কষ্ট আছে আজি অৰেঞ্জ কালাৰ লাকি হোৱাইট কালাৰ আনলাকি বৃশ্চিক ৰাশি স্কৰপিঅ' কাপছ এণ্ড পেণ্টাকলছ আজি কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল ব্যৱসায় বাণিজ্যত সমস্যা থাকিব পাৰে কিন্তু সমাধান হ'ব শত্ৰুৰ পৰা সতৰ্কতা অৱলম্বন কৰক প্ৰেমত ভুল বুজাবুজি থাকিব আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে অষ্টধাতুৰ আঙুঠি পিন্ধক পিংক কালাৰ লাকি গল্ডেন কালাৰ আনলাকি হয় আৰু এই মুহূৰ্তত আমি চাম বিশেষ বিষয়টো আজি আপুনি কি বিষয় আনিছে আমাৰ দৰ্শকৰ বাবে হয় শিশুসকলক 6 মাহ নতুবা 7 মাহ 8 মাহত অন্নপ্ৰাশন দিয়া হয় এটি পবিত্ৰ উৎসৱ গতিকে আজি অন্নপ্ৰাশনৰ কথা কম অন্নপ্ৰাশন অনুষ্ঠান হ'ল এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক অনুষ্ঠান বিশেষকৈ হিন্দু পৰিয়ালসমূহৰ মাজত যিয়ে এটি শিশুক কঠিন খাদ্যৰ সৈতে পৰিচয় কৰায় যিটোৱে বুজায় এই শুভ দিনটো সাধাৰণতে শিশুটিৰ 6 মাহ বয়সত আহে আৰু তেওঁলোকৰ আহাৰৰ বিকাশত কঠিন খাদ্যৰ আৰম্ভণি সূচায় এই দিনটো এটা শিশুৰ জীৱনত এক অতি গুৰুত্বপূৰ্ণ সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিঘটনা অন্নপ্ৰাশন অনুষ্ঠানৰ সময়ত পিতৃ মাতৃ আৰু পৰিয়ালৰ সদস্যসকলে একগোট হৈ বিভিন্ন ৰীতি নীতি পালন কৰে যিয়ে শিশুটিৰ গাখীৰৰ পৰা কঠিন খাদ্যলৈ হোৱা পৰিৱৰ্তনক সন্মান জনায় সংস্কৃতিত অন্ন মানে ভাত বা খাদ্য আৰু প্ৰাশন মানে ভক্ষণ বা গ্ৰহণ কৰা অন্নপ্ৰাশন অনুষ্ঠানৰ তাৰিখ সাধাৰণতে শিশুটিৰ স্বাস্থ্য আৰু হিন্দু চন্দ্ৰবৰ্ষপঞ্জী অনুসৰি এক শুভ দিন চাই নিৰ্ধাৰণ কৰা হয় সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ এই অন্নপ্ৰাশন সাধাৰণতে শিশুৰ জন্মৰ 4 পৰা 6 মাহৰ ভিতৰত সম্পন্ন কৰা হয় কন্যা শিশুৰ বাবে 5 মাহ বা 7ৰ দৰে অযুগ্ম মাহত অন্নপ্ৰাশন কৰাটো ভাল আৰু ল'ৰা সন্তানৰ বাবে যুগ্ম মাহত কৰাটো উত্তম অন্নপ্ৰাশন সংস্কাৰৰ দিন নিৰ্বাচনৰ বাবে বয়োজ্যেষ্ঠ ব্যক্তি বা ধৰ্মীয় গুৰুৰ পৰামৰ্শ লোৱা উচিত অন্নপ্ৰাশন অনুষ্ঠানত শিশুসকলক তেওঁলোকৰ প্ৰথম কঠিন আহাৰ হিচাপে সৰল আৰু সহজে হজম হোৱা খাদ্য পৰিৱেশন কৰা হয় ইয়াৰ মুখ্য খাদ্য হ'ল সাধাৰণতে কোমল ভাত লগতে কিছু পাচলি দাইল আৰু অলপ পৰিমাণৰ ঘিউ তথা পায়স কাঁহীখনত বিভিন্ন ধৰণৰ ব্যঞ্জন মিঠাই আৰু এগিলাচ পানীৰে ধুনীয়াকৈ সজোৱা হয় এই অনুষ্ঠানৰ সময়ত শিশুটিৰ চাৰিওফালে কিতাপ কলম মাটি টকা সোণৰ অলংকাৰ ৰূপৰ কাঁহী আৰু খাদ্যৰ দৰে বিভিন্ন বস্তু আগবঢ়াই দিয়া হয় শিশুটিয়ে কোনটো বস্তু বাছি ল'ব সেয়া প্ৰত্যক্ষ কৰাটো অতি আমোদজনক বিশ্বাস কৰা হয় যে শিশুটিয়ে বাছি লোৱা বস্তুটো তেওঁলোকৰ ভৱিষ্যতৰ আগ্ৰহ বা কেৰিয়াৰৰ সৈতে জড়িত হোৱাৰ সম্ভাৱনা থাকে উদাহৰণস্বৰূপে যদি শিশুটিয়ে এটা কলম তুলি লয় তেন্তে ই সূচাব পাৰে যে শিশুটিৰ লিখা বা শিকাৰ প্ৰতি ধাউতি আছে এটা মুদ্ৰা শিশুটিৰ ধন ব্যৱস্থাপনা বা পৰিচালনাত নিপুণ হ'ব বুলি এক লক্ষণ হ'ব পাৰে কিছুমান সংস্কৃতিত এই দিনটোত পৰামৰ্শ দিয়া নামবোৰৰ ওচৰত চাকি জ্বলাই শিশুটিৰ নামকৰণ কৰা হয় যিটো নামৰ চাকি আটাইতকৈ উজ্জ্বল আৰু বেছি সময় ধৰি জ্বলি থাকে সেই নামটোৱে শিশুটিক প্ৰদান কৰা হয় এই শুভ দিনটোত এজন শিক্ষিত ভাল জ্যোতিষীৰ দ্বাৰা শিশুটিৰ জন্মকুষ্ঠি চাই ভৱিষ্যতৰ বিদ্যা আৰু কৰ্মপন্থা ঠিক কৰিব লাগে দাদা এই মুহূৰ্তত আমি শেষৰ ৰাশিফলকেইটা চাম হয় পেণ্টাকলছ এণ্ড পেণ্টাকলছ ধনু ৰাশি চেৰিটেৰিয়াছ আজি আপোনাৰ কোনো সমস্যাৰ সমাধান হ'ব পাৰে পাৰিবাৰিক দিশত কিছু চিন্তা থাকিব শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব আজি দান ধ্যান কৰক ভাল হ'ব চিলভাৰ কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া হওক পেণ্টাকলছ এণ্ড টেম্পাৰেন্স মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতি মানে প্ৰমোশ্যন হ'ব পাৰে বিদ্যাত শুভ ফল দাম্পত্য জীৱনত অলপ দুশ্চিন্তা থাকিব টেনশ্যন থাকিব আজি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে লাকি কালাৰ য়েলো আনলাকি কালাৰ ব্লেক কালাৰ এতিয়া হওক কুম্ভ ৰাশিলৈ একুৰিয়াছ ওৱান্স এণ্ড এইজ অফ ছৰ্ডছ কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি শৰীৰত শুভ ফল আৰ্থিক দিশত খৰচা পাতি বৃদ্ধি পাব পাৰে সাৱধান হওক আজি পঢ়া শুনাত খেলি মেলি থাকিব প্ৰেমত মধ্যম ফল কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত
মধ্যমাত তামৰ আঙুঠি পিন্ধক। গ্ৰীণ কালাৰ লাকি, মেৰুন কালাৰ আনলাকি। মীন ৰাশি কাপছ এণ্ড চ'ৰ্ছ। মীন ৰাশিত ঘৰুৱা কাম কাজত শুভ ফল, শুভ কৰ্ম সম্পাদন কৰিব পাৰিব। কৰ্মৰ ক্ষেত্ৰত অশান্তি যেন দেখা যায়। ব্যৱসায় বাণিজ্যত মধ্যম ফল। বিদ্যাৰ্থীসকলে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। আজি পাৰ্পল কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। ধন্যবাদ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। আৰু আপোনাৰ যদি বাস্তুশাস্ত্ৰত বিশ্বাস আছে, যদিহে আপুনি বিভিন্ন সমস্যাত নিজৰ লগতে ঘৰখনৰ বা ব্যৱসায়ত বিভিন্ন সমস্যা যদি আপুনি ভুগি আছে, তেতিয়াহ'লে আপুনি চিঠিযোগে প্ৰেৰণ কৰিব পাৰে আমালৈ বা জ্যোতিষা ছবিত কিৰিয়ং ডাঙৰীয়াৰ ঠিকনালৈ। আৰু লগতে আপুনি লাইভ যোগেও আপুনি তেওঁক পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰিব। গতিকে আপুনি প্ৰতিপুৱা 7:40 প্ৰাগ নিউজত পোনপটীয়াভাৱে তেওঁক যোগাযোগ কৰিব পাৰিব। আৰু প্ৰতি দেওবাৰে 10 বজাত, নিশা 10 বজাত আপুনি প্ৰাগ নিউজত পোনপটীয়াভাৱে তেওঁক যোগাযোগ কৰিব পাৰিব আৰু আপুনি বিভিন্ন সমস্যাৰ সমাধান ল'ব পাৰিব। দাদা, আপোনাৰ ঠিকনাটো জনাব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, ইউটিউবতো পাব। আৰু মোলৈ আপুনি চিঠি পত্ৰ দিব পাৰে। আৰু যদি আপুনি অনলাইন এপইণ্টমেণ্ট লয়, অনলাইনতো চোৱা চিতাৰ সুবিধা আছে, নতুবা ব্যক্তিগতভাৱে মোৰ ওচৰলৈ আহিব পাৰিব। কিন্তু এডভান্স টেলিফোনিক এপইণ্টমেণ্ট ল'ব আৰু আহিব পাৰিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ। ধন্যবাদ।